তো হেল্ল' গাইজ, একটা ব্ৰেণ্ড নিউ ভিডিঅ'ত ৱেলকাম কৰোঁ আকৌ আগৰ নিচিনা। ছ' এজ যোনে যোনে যোৱাকালিৰ ভিডিঅ'ত দেখিছা তোমালোকে গম পাইছা কি মই ডিছকাছ কৰিছিলোঁ কি আমি মেট্ৰিচেছো ষ্টাৰ্ট কৰিম একেলগে। এইখিনি আমাৰ কেলকুলাছ গৈ থাকিব, এইখিনি আমাৰ নন কেলকুলাছ টপিক্সবিলাকো গৈ থাকিব। ছ' আজি আমি এইটো ভিডিঅ'ত মেট্ৰিচেছ ষ্টাৰ্ট কৰিব গৈ আছোঁ। ছ' মেট্ৰিচেছ ইমান এটা ডিফিকাল্ট টপিক নহয়। যিমান আমি কষ্ট কৰিছোঁ কেলকুলাছ বুজিবলৈ, ইমান কষ্ট আমি কৰিব নালাগিব ইয়াত। অ'কে, ছ' চিম্পল এটা টপিক হয়, কিছুমান বস্তু গম পাব লাগিব, সেইটো বস্তু ইউজ কৰি পেলাই কুৱেশ্যনছ ছল্ভ কৰিব লাগিব। তো আমি ষ্টাৰ্ট কৰোঁ। অ'কে, তো প্ৰথম কথা মেট্ৰিচেছ চাবলৈ এনেকুৱা থাকে, এনেকুৱাকৈ থাকিব। অ'কে, কেতিয়াবা তুমি থাৰ্ড ব্ৰেকেট দেখিবা, কেতিয়াবা অলপ শ্লাইড এনেকুৱাকৈও থাকে। অ'কে, মেইন কনচেপ্টটো কি হয়, তুমি ইয়াত আমাৰ কিছুমান এলিমেণ্টছ বহে। অ'কে, ইয়াত কিছুমান বস্তু আমি বহাই থাকোঁ ইয়াত। তো এতিয়া চোৱা, এইবিলাক কেনে আমি কওঁ ৰ'। অ'কে, আৰু এট দ্য ছেইম টাইম এইবিলাক যোনবিলাক থাকে, এইবিলাক কেনে আমি কি কওঁ কলম। COLUMN, কলম। ঠিক আছে, তো এইটো আমাৰ ফাৰ্ষ্ট কলম, এইটো আমাৰ ছেকেণ্ড কলম, থাৰ্ড কলম, ফ'ৰ্থ কলম। এইটো ফাৰ্ষ্ট ৰ', ছেকেণ্ড ৰ', থাৰ্ড ৰ'। বহুত চিম্পল হয়। ৰ' আৰু কলমৰ ভিতৰত তুমি ফাৰ্ষ্ট কনফিউজ হ'ব নালাগিব। অ'কে, এতিয়া চোৱা, এটা এলিমেণ্ট যদি মই বহাওঁ যেনেকৈ 1 2 3 5 9 6, এইটো মোৰ এটা ছাপ'জ মেট্ৰিক্স হয়। অ'কে, ইয়াত এইটো এলিমেণ্ট যে মই বহাইছোঁ, এইটো এলিমেণ্টৰ যোনটো পজিশ্যন হয়, এইটো পজিশ্যনৰ এটা নাম আছে, মানে এইটো জাগাটোৰ এটা নাম আছে। এইটো জাগাটোৰ নাম হ'ল A11। এইটো এলিমেণ্টৰ নাম কি হ'ব? জাগাটোৰ নাম হ'ব 11। এতিয়া এইটো চোৱা, এইটো হ'ব এ দি পেলাই মই এলিমেণ্ট বুজাই আছোঁ। এতিয়া জাগাটো চোৱা, এইটো কি হয়? এইটো হ'ল তোমাৰ ফাৰ্ষ্ট ৰ' ছেকেণ্ড কলাম, হয় না? তো ফাৰ্ষ্ট ৰ' ছেকেণ্ড কলাম। এইটো প্ৰথম যোনটো মই ইয়াত বস্তু লিখোঁ, এইটো ৰ' দেখায়, আৰু ছেকেণ্ড যোনটো বস্তু লিখোঁ, এইটো কলাম দেখায়। অ'কে, আই হোপ এইবিলাক বস্তু ক্লিয়াৰ হৈছে। ৰ' কাকৈ কলাম কাকৈ। চিমিলাৰলি এইটো বস্তু কি হ'ব? এইটো হ'ব ছেকেণ্ড ৰ' ফাৰ্ষ্ট কলাম, ছেকেণ্ড ৰ' ফাৰ্ষ্ট কলাম। আৰু এইটো কি হ'ব? এইটো হ'ব আমাৰ কি হয় এইটো? সদায় ফাৰ্ষ্ট ৰ' কেলকুলেট কৰিব, ৰ' কোনটো ৰ'ত বহি আছে আমাৰ। ঠিক আছে, ছেকেণ্ড ৰ' না, এইটো ফাৰ্ষ্ট এইটো ছেকেণ্ড ৰ' আৰু কলামটো কি হয়? 1 2 3, থাৰ্ড কলাম। অ'কে, সদায় ফাৰ্ষ্ট ৰ' কাৰণে তুমি ভাবিবা ৰ' কিমান নম্বৰ ৰত বহি আছে আৰু তাৰপিছত কিমান নম্বৰ কলামত বহি আছে। তেনেকুৱাকৈ আমি এলিমেণ্টৰ পজিশ্যনটো আমি গম পাওঁ। অ'কে, তো চোৱা, তো এনেকুৱা হ'ব A11। অ'কে, ফাৰ্ষ্ট ৰ' ফাৰ্ষ্ট কলাম, এইটো হ'ব ফাৰ্ষ্ট ৰ', এইটো ফাৰ্ষ্ট ৰ', কিন্তু এইটো ছেকেণ্ড কলাম হৈ গ'ল না, এতিয়া আমাৰ ছেকেণ্ড কলাম। অ'কে, এইটো ফাৰ্ষ্ট ৰ' থাৰ্ড কলাম, ফাৰ্ষ্ট ৰ' ফ'ৰ্থ কলাম, এনেকৈ কলাম গৈ থাকিব যিমানলৈকে যাব। এইটো ফাৰ্ষ্ট ৰ', আৰু লাষ্ট কলামক যদি আমি ডিনোট কৰিব বিচাৰোঁ, ভাবা n নম্বৰ কলাম দি পেলাই, n নম্বৰ কলাম দি পেলাই। ছাপ'জ ইয়াত nটা কলাম আছে, 1 2 3 4 5 6 কৰি পেলাই nটা কলাম আছে। অ'কে, বেয়া কৰি দিলোঁ। এতিয়া ভাবা এইটো হ'ল এইটো হ'ল ছেকেণ্ড ৰ' না, কিউকি এইটো ফাৰ্ষ্ট ৰ' এইটো ছেকেণ্ড ৰ' হৈ গ'ল। এতিয়া ছেকেণ্ড ৰ' ষ্টাৰ্ট হৈছে কিন্তু ফাৰ্ষ্ট কলাম। এইটো হ'ব ছেকেণ্ড ৰ' ছেকেণ্ড কলাম, এইটো হ'ব ছেকেণ্ড ৰ' থাৰ্ড কলাম, এইটো হ'ব ছেকেণ্ড ৰ' ফ'ৰ্থ কলাম, ফাইনেল কি হ'ব? ছেকেণ্ড ৰ' n কলাম। অ'কে, চ' তেনেকৈ গৈ থাকিব। ছাপ'জ আমাৰ ইয়াত কিমানটা ৰ' আছে? এইটো ফাৰ্ষ্ট ৰ', ছেকেণ্ড ৰ', থাৰ্ড ৰ'কৈ ভাবা mটা ৰ' আছে, অ'কে, m নম্বৰ অফ ৰ'জ আছে। তো লাষ্ট যোনটো ৰ' হ'ব, মই এতিয়া m লিখিম। m ৰ' ফাৰ্ষ্ট কলাম, m ৰ' ছেকেণ্ড কলাম, m ৰ' থাৰ্ড কলাম, গৈ পেলাই লাষ্টত কি হ'ব? m ৰ' n কলাম। অ'কে, চ' এইটো হ'ল আমাৰ এটা মেট্ৰিক্স, ধুনীয়া এটা মেট্ৰিক্স। আৰু ইয়াৰ যোনটো অৰ্ডাৰ হয়, অৰ্ডাৰ হ'ল m ইনটু n, নাম্বাৰ অফ ৰ'জ ইনটু নাম্বাৰ অফ কলাম। অ'কে, ইয়াক অৰ্ডাৰ বুলি কোৱা হয়। ছাপ'জ ভাবা ইয়াতে 1 7 9 2 4 6 3 2 9 0 1 0, এইটো এটা মেট্ৰিক্স হয়।
ইয়াৰ ৰ' কিমানটা আছে দেখি পাই আছা ইয়াত আছে 1 2 3 4টা ৰ' আছে তো 4 ইনটু কিমানটা কলাম আছে 1 2 3টা কলাম আছে সো 4 ইনটু 3 এইটো হ'ল তাৰ অৰ্ডাৰ অফ আ মেট্ৰিক্স বুলি কোৱা হয় ওকে ৰ' ইনটু কলাম সদায় মনত ৰাখিবা আগত আহে ৰ' তাৰপাছত আহে কলাম ওকে না তো ইমানলৈকে হৈ গ'ল আৰু আই ৰিপ্ৰেজেণ্ট কৰে ৰ' কাৰণে আৰু জি ৰিপ্ৰেজেণ্ট কৰে কলাম কাৰণে তো আমি আই ইনটু জি লিখোঁ সদায় ওকে কেতিয়াবা আই ইনটু জি লিখি পেলাই সিহঁতৰ অৰ্ডাৰ আমি ৰিপ্ৰেজেণ্ট কৰোঁ এতিয়া চাওঁ নেক্সট কি আছে এতিয়া চোৱা এক্সাম্পল 2 যোনবিলাক বেকাৰ বস্তুবিলাক পঢ়োৱা নাই যোনবিলাক ইম্পৰ্টেণ্ট বস্তু সেইবিলাক পঢ়াই আছোঁ হা এক্সাম্পল 2 চোৱা কি কৈছে ইফ এ মেট্ৰিক্স হেজ 8 এলিমেণ্টছ আচ্ছা এইবিলাক কাৰণে এলিমেণ্টছ বুলি কোৱা হয় হা এইবিলাক কাৰণে এলিমেণ্টছ বুলি কোৱা হয় এইটো যে এইকেইটা এলিমেণ্ট কিমানটা আছে চোৱা 3 4 5 6 7 8 9 10 11 12টা এলিমেণ্টছ আছে এইটো মেট্ৰিক্সত হা এতিয়া চোৱা আমাৰ কি কুৱেশ্যন কৈছে ইফ এ মেট্ৰিক্স হেজ 8 এলিমেণ্টছ 8 এলিমেণ্টছ আছে ওকে 8 এলিমেণ্টছ যদি আছে পচিবল অৰ্ডাৰ কি হ'ব পাৰে এতিয়া চোৱা 8 এলিমেণ্টছ হ'লে কি হ'ব 8 এলিমেণ্টছ হ'লে আইদাৰ এনেকুৱা হ'ব পাৰে না ছাপ'জ মই 1 2 3 4 5 6 7 8 এইবিলাক কেনে মই বুজাম হা এলিমেণ্টবিলাক মানে মেট্ৰিক্সৰ ভিতৰত যোনটো থাকে এইটো বস্তু মই এনেকুৱা দি বুজাই আছোঁ তেনেকুৱা হ'ব পাৰে 1 2 3 4 5 6 7 8 নহ'লে এনেকুৱা হ'ব পাৰে 1 2 3 4 5 6 7 8 নহ'লে এনেকুৱা হ'ব পাৰে 1 2 3 4 5 6 7 8 নহ'লে এনেকুৱা হ'ব পাৰে 1 2 3 4 5 6 7 8 তো একটা বস্তু গম পাইছা আমি এনেকুৱাকৈ 8টা এলিমেণ্ট যোনটো আমাৰ এলিমেণ্টছ আছে সেইবিলাক লিখিব পাৰোঁ এতিয়া ইয়াৰ অৰ্ডাৰবিলাক ওলাব বিচাৰোঁ হা এইটো প্ৰথম যোনটো আমি বনাইছোঁ ইয়াৰ অৰ্ডাৰ কি হ'ব ইয়াত ৰ' কিমানটা আছে ভালকৈ চোৱা ৰ' আছে অকল এটা ৰ' অ'কে এটা ৰ' আৰু কোলাম কিমানটা আছে এইটো ফাৰ্ষ্ট কোলাম ছেকেণ্ড কোলাম থাৰ্ড কোলাম ফ'ৰ্থ কোলাম ফিফ্থ ছিক্স ছেভেন 8টা কোলাম অ'কে চ' ইয়াৰ অৰ্ডাৰ হ'ল 1 into 8 ইয়াৰ চোৱা ৰ' আছে 2টা আৰু কোলাম কিমানটা 4টা অ'কে 4টা ইয়াত আছে ৰ' কিমান ইয়াত ৰ' আছে 4টা ৰ' 1 2 3 4টা ৰ' আৰু কোলাম আছে 2টা 1 2 অ'কে আৰু ইয়াত ৰ' কিমানটা আছে ৰ' 8টা ৰ' আছে ইয়াত এনেকুৱা 8টা ৰ' আছে আৰু কোলাম অকল এটাই আছে চ' তেনেকুৱাকৈ আমি অৰ্ডাৰ ওলাওঁ হা এইকেইটা হ'ল আমাৰ পচিবল অৰ্ডাৰ্ছ যোনটো কুৱেশ্যনত সুধিছে আমাৰ পচিবল অৰ্ডাৰ্ছ এইবিলাক হয় অ'কে নেক্সট কি কৈছে কনষ্ট্ৰাক্ট এ 3 into 2 এতিয়া আমি এক্সাম্পল নম্বৰ 3 কৰিব গৈ আছোঁ অ'কে 10 মিনিট হৈ গ'ল ভিডিঅ' বেছি লম্বা নকৰোঁ 30 মিনিটছৰ ভিতৰত ভিডিঅ' শেষ কৰিব লাগিব চ' কনষ্ট্ৰাক্ট আ 3 into 2 মেট্ৰিক্স আমাক এক্সাম্পল 3ত কৈছে কি 3 into 2 মেট্ৰিক্স বনাব দিছে এটা য'ত নাকি এইটো চোৱা আমাৰ ষ্ট্ৰাকচাৰটো এনেকুৱা হয় হা A11 A12 A21 A22 আৰু A31 A32 এইটো ভালকৈ বুজিয়ে আছা ইয়াত কি হৈছে এইটো চোৱা ৰ' এইটো কোলাম ফাৰ্ষ্ট ৰ' ছেকেণ্ড ৰ' ফাৰ্ষ্ট কোলাম ছেকেণ্ড ৰ' ছেকেণ্ড কোলাম থাৰ্ড ৰ' ফাৰ্ষ্ট কোলাম থাৰ্ড ৰ' ছেকেণ্ড কোলাম অ'কে চ' এইবিলাক হ'ল আমাৰ ডাটা এতিয়া এইবিলাক ইউজ কৰি পেলাই আমাক 3 into 2 মেট্ৰিক্স ওলাব দিছে অ'কে আৰু এটা ফৰ্মুলা দি দিছে এইটো ফৰ্মুলা ইউজ কৰি পেলাই ওলাব দিছে ফৰ্মুলাটো হ'ল আমাৰ AIJ ইকুৱেল টু হাফ অফ মডুলাছ I minus 3J অ'কে এইটো ফৰ্মুলা পুট কৰিব দিছে য'ত I নাকি আমি 1 2 3 বহাব পাৰিম আৰু J বহাব পাৰিম 1,2 ঠিক আছে চোৱা আইৰ 3টা ভেলু আছে ইয়াতে প্ৰথমটো আই তুমি গম পোৱা ইয়াতে আইৰ 3টা ভেলু আছে 1 2 3 না আৰু জেৰ 2টা ভেলুৱে আছে জে কি আছে 1 আছে আৰু 2 আছে চ' এইটোৱে বুজাই আছে ইয়াত অ'কে তো চোৱা বহুত ইজি হয় একো ইয়াতে নাই সলিউশ্যন লিখি পেলাই এতিয়া চোৱা আমাৰ এলিমেণ্টছ কেইটা কি হ'ব ইয়াত চোৱা অলপ আমি A11 কেলকুলেট কৰিব লাগে প্ৰথম A11 কেলকুলেট কৰোঁ হা A11 ইকুৱেল টু হাফ অফ এতিয়া চোৱা মই আইৰ জেগাত 1 বহাব লাগিব জিৰ জেগাতো 1 বহাব লাগিব ইয়াৰে মিনিং হ'ল A11 না আইৰ জেগাত 1 বহাইছোঁ জিৰ জেগাত 1 বহাইছোঁ তো আইৰ জেগাত 1 বহালে 1 minus 3 into জিৰ জেগাত 1 বহালেও 1 চ' এইটো কিমান হৈছে হাফ বাহিৰত আছে মডৰ ভিতৰত কি আছে 1 minus 3 কিমান হ'ব -2 চ' এইটো +2হে ওলাই যাব চ' হাফ into 2 মানে অকল 1 পাইছোঁ মই অ'কে চ' মই ফাৰ্ষ্ট এলিমেণ্ট পাই গ'লোঁ কিন্তু
ফাৰ্ষ্ট এলিমেণ্ট মোৰ A11 ইজ ইকুৱেল টু 1 আহিছে হা। চিমিলাৰলি A12 যদি কেলকুলেট কৰিব বিচাৰোঁ, হাফ এতিয়া মোৰ আইৰ জেগাত 1 বহাব লাগিব আৰু জিৰ জেগাত 2 বহাব লাগিব। চ' 3 ইণ্টু 2, চ' এইটো হৈ গ'ল হাফ আৰু মডুলাছৰ ভিতৰত 1 - 6 মানে কিমান হয়, 1 - 6 কৰিলে মই -5 পাম। চ' এইটো হৈ যাব +5/2। তেনেকুৱা মই A12 পাই গ'লোঁ। A13 কি হ'ব? চৰি 13 নাই, 21 আছে। অ'কে, নেক্সট এলিমেণ্ট 21 হয়। চ' হাফ অফ নেক্সট এলিমেণ্ট 21 ক'ৰ পৰা পাইছোঁ মই? চ' আমাক দিয়াই আছে চব বস্তু হা। মই নেক্সট থাৰ্ড বস্তু এইটো কেলকুলেট কৰি আছোঁ মই, A21। নেক্সট A22 কৰিম, X3 কৰিম, তাৰপিছত A32 কৰিম। অ'কে, চ' ইয়াত আছে মোৰ, এতিয়া তুমি আইৰ জেগাত 2 বহাব লাগিব, -3 ইণ্টু জিৰ জেগাত 1 বহাব লাগিব। চ' হাফ 2 - 3 মানে হাফ অফ -1 মানে অকল হাফ। অ'কে, তাৰপাছত A22 আহিব, এইটো হাফ, আইৰ জেগাত 2 বহাইছোঁ মই, -3 ইণ্টু জিৰ জেগাতো 2 বহাইছোঁ মই। চ' হাফ 2 - 6 কৰিলে -4 আহে। চ' এইটো কি হ'ব? এইটো হৈ যাব আমাৰ 2। অ'কে, চিমিলাৰলি তাৰপিছত তুমি A31 আৰু তাৰপিছত A32 কেলকুলেট কৰিবা লাষ্টত। জাষ্ট আই আৰু জিৰ জেগাত ভেলু পুট কৰি দিবা আৰু লাষ্টত লিখিব লাগিব হেন্স দ্য ৰিকুৱাৰ্ড মেট্ৰিক্স এতিয়া চোৱা, মেট্ৰিক্স আৰু মেট্ৰিচেছৰ ডিফাৰেঞ্চটো কি হয় হা। METRIX মেট্ৰিক্স আৰু মেট্ৰিচেছ এইটো হ'ল প্লুৰেল মানে 1 পৰা বেছি প্লুৰেল, ঠিক আছে। আৰু এইটো হ'ল ছিংগুলাৰ, অকল এটা। তো আমি এতিয়া অকল এটা মেট্ৰিক্সে ভেলু ওলাইছোঁ, গতিকে এটা মেট্ৰিক্সৰ ওপৰত আমাৰ ডিছকাশ্যন কৰিব দিছে। চ' মই ইয়াত মেট্ৰিক্স বুলি লিখিছোঁ। হেন্স দ্য ৰিকুৱাৰ্ড মেট্ৰিক্স ইজ, যোনকেইটা ভেলু ওলাইছিলে, প্ৰথম আমাৰ কি ওলাইছে? প্ৰথম ওলাইছে 1 1ৰ ভেলু কিমান ওলাইছে? 1ৰ ভেলু ওলাইছিলে 1। তাৰপাছত 12ৰ ভেলু ওলাইছিলে 5/2। তাৰপিছত হাফ তেনেকুৱাকৈ পুট কৰিব লাগিব। অ'কে, অ'কে, চ' এক্সাম্পলত আছে আৰু 1, তাৰপিছত 5/2, তাৰপিছত ইয়াৰ ভেলু আহিছিলে হাফ, ইয়াৰ ভেলু আহিছে 2, আৰু লাষ্টত তুমি দুটা কেলকুলেট কৰিলে 0 আৰু 3/2 আহিব। অ'কে, বহুত ইজি হয়। চ' এটা মেট্ৰিক্স ওলাইছোঁ বুলিহে মেট্ৰিক্স লিখিছোঁ, কিন্তু এইটো চাপ্টাৰত আমি বহুত মেট্ৰিক্স ডিল কৰি আছোঁ বুলি এইটো চাপ্টাৰৰ নাম কি হ'ল? মেট্ৰিচেছ। অ'কে না? অ'কে, চ' এইটো হৈ গ'ল। এতিয়া আমি নেক্সট টপিকত যাওঁ। অলপ জল্দিও কৰিব লাগিব আমাৰ হা, বহুত আছে। কলাম মেট্ৰিক্স। চ' কলাম মেট্ৰিক্স কাক কয়? যাৰ খালি কলাম থাকে, এটাই কলাম থাকে। অ'কে, যেনেকৈ 1 2 3 4 যদি লওঁ, এটাই কলাম আছে, চ' এইটো কলাম মেট্ৰিক্স বুলি কোৱা হয়। চিমিলাৰলি ৰ' মেট্ৰিক্স কাক ক'ব? এইটো কি হয়? এইটো হ'ল আমাৰ কলাম METRIX মেট্ৰিক্স। চিমিলাৰলি ৰ' মেট্ৰিক্স কাক ক'ব? যেনেকৈ হ'ব ইয়াতে ABCDE। অ'কে, ইয়াত অকল এটাই ৰ' আছে, কিন্তু 5টা কলাম আছে, ঠিক আছে না? চ' এটাই ৰ' যদি থাকে কিবা এটা মেট্ৰিক্সৰ, তো ইয়াক কি কোৱা হয়? ৰ' মেট্ৰিক্স। অ'কে, নেক্সট আমাৰ তাত কি আছে? স্কুৱেৰ মেট্ৰিক্স। এতিয়া চোৱা, স্কুৱেৰ মেট্ৰিক্স মানে যেনেকুৱা ইয়াতে ভাবা ABCD দিয়া আছে, নহ'লে 1 2 3 4 5 6 7 8 9, ঠিক আছে না? চ' ইয়াত লজিকটো কি আছে বুজিব ট্ৰাই কৰা। ইয়াত দুটা ৰ' আছে আৰু দুটা কলাম আছে। এইটোৰ অৰ্ডাৰ কি হয়? 2 × 2। ইয়াত 3টা ৰ' আছে, 3টা কলাম আছে, ইয়াৰ অৰ্ডাৰ হ'ল 3 × 3, ঠিক আছে। তো যিকোনো মেট্ৰিক্স যাৰ অৰ্ডাৰ কি হয়? M × M অৰ্ডাৰত আহি আছে হা, নাম্বাৰ অফ ৰ'জ ইকুৱেল টু নাম্বাৰ অফ কলামছ আহি আছে, এইটোক আমি স্কুৱেৰ মেট্ৰিক্স বুলি কওঁ। অ'কে, নেক্সট কি আছে? ডায়েগনেল মেট্ৰিক্স। এতিয়া চোৱা, ইণ্টাৰেষ্টিং হৈ আছে লাহে লাহেকৈ। ডায়েগনেল মেট্ৰিক্স এনেকুৱা এটা মেট্ৰিক্স ক'ব, এটা স্কুৱেৰ মেট্ৰিক্স হ'ব লাগিব প্ৰথম কথাটো হা, য'ত ডায়েগনেল এলিমেণ্টছ তুমি গমে পোৱা, এইটোক ডায়েগনেল এলিমেণ্টছ বুলি কোৱা হ'ব হা, এইটো। অ'কে না? এইটোক কোৱা নহ'ব কিন্তু হা। চ' যাৰ ডায়েগনেল এলিমেণ্টছবিলাক নন জিৰ' হয়, ফৰ এক্সাম্পল ইয়াতে ভাবা 1 5 9, এইকেইটা নন জিৰ' হয় আৰু বাকী গোটেইবোৰ জিৰ'। এটা স্কুৱেৰ মেট্ৰিক্স যাৰ ডায়েগনেল এলিমেণ্টছবিলাক নন জিৰ' হয়, জিৰ' নহয়, আৰু বাকী গোটেইবোৰ এলিমেণ্টছ জিৰ' হয়, ইয়াক কোৱা হয় ডায়েগনেল মেট্ৰিক্স। অ'কে, এইটো সদায় স্কুৱেৰ মেট্ৰিক্স হ'ব লাগিব, কিন্তু মনত ৰাখিবা, কিয় কি স্কুৱেৰ মেট্ৰিক্স যদি নহয়, ফৰ এক্সাম্পল মই যদি এইটো যেনেকুৱা 1 0 0 0 0
2 0 0 0 0 3 0 0 0 0 সৰি অঁ এইটো মেট্ৰিক্স দেখি আছে। ইয়াৰ অৰ্ডাৰ কি হয়? ইয়াৰ অৰ্ডাৰ হ'ব 3 × 4 না, 3টা ৰ' আছে, 4টা কলাম আছে। অ'কে, চ' এইটো 3 × 4 যোনটো মেট্ৰিক্স হয়, এইটো মেট্ৰিক্স কিন্তু ডায়েগনেল মেট্ৰিক্স নহয়, কিয় ইয়াৰ এইটো এটা স্কুৱাৰ মেট্ৰিক্স নহয়। এতিয়া এইটো 0 হ'ল, কিন্তু এইটো ডায়েগনেল এলিমেণ্ট নহয় না, ডায়েগনেল এলিমেণ্টটো হোৱা নাই এইটো। অ'কে না, ডায়েগনেল মানে কৰ্ণাৰ টু কৰ্ণাৰ হ'ব লাগে। চ' ইয়াৰ কাৰণে স্কুৱাৰ মেট্ৰিক্সবিলাকহে গৈ পেলাই আমি ডায়েগনেল মেট্ৰিক্স বুলি ক'ব পাৰোঁ। নেক্সট আহে স্কেলাৰ মেট্ৰিক্স। অ'কে, স্কেলাৰ মেট্ৰিক্স চোৱা কি হ'ব, এটা ডায়েগনেল মেট্ৰিক্স হ'ব লাগিব প্ৰথম কথাটো। ডায়েগনেল মেট্ৰিক্স মানে যাৰ বাকী গোটেইবোৰ বস্তু 0 হৈ আছে, এক্সেপ্ট ডায়েগনেল এলিমেণ্টছ, আৰু ডায়েগনেল এলিমেণ্টছবিলাক চেম হ'ব লাগিব। যেনেকৈ ইয়াতে 2 আছে, ইয়াতো 2 হ'ব, ইয়াতো 2 হ'ব। অ'কে, চ' এটা স্কুৱাৰ মেট্ৰিক্স যোনটো এটা ডায়েগনেল মেট্ৰিক্স হয় আৰু যাৰ ডায়েগনেল এলিমেণ্টছবিলাক চব ইকুৱেল হয়, ইয়াক কোৱা হয় স্কেলাৰ মেট্ৰিক্স। অ'কে, স্কেলাৰ মেট্ৰিক্স। এইবিলাক কুৱেশ্যন যেতিয়া আমি কৰিম, কুৱেশ্যন কৰাৰ টাইমত এইবিলাক বস্তু যেতিয়া বাৰে বাৰে তুমি ৰিপিট কৰি থাকিবা, তেতিয়া এইবিলাক বস্তু মনত আহি যাব, ইমান হাৰ্ড নহয়। অ'কে, তাৰপাছত চব পৰা ইম্পৰ্টেণ্ট এটা বস্তু আহে যোনটো বহুত ৰিপিট হ'ব তোমাৰ এইটো চেপ্টাৰত, এইটো কয় আইডেণ্টিটি মেট্ৰিক্স। আইডেণ্টিটি মেট্ৰিক্স কাক কোৱা হয়? এনেকুৱা এটা ডায়েগনেল মেট্ৰিক্স, এনেকুৱা এটা স্কেলাৰ মেট্ৰিক্সটো গম পোৱা, ডায়েগনেল এলিমেণ্টছবিলাক ইকুৱেল হ'ব। অ'কে, ইয়াত 1 1 1। অ'কে, এইটো বহুত ইম্পৰ্টেণ্ট, এইটোক চিম্বলো দিয়া হৈছে এটা আই বুলি, আইডেণ্টিটি মেট্ৰিক্স। অ'কে, এইটো ফাৰ্ষ্ট অফ অল এটা স্কুৱাৰ মেট্ৰিক্স হ'ব, যোনটো একটা ডায়েগনেল মেট্ৰিক্সো হ'ব, আৰু যোনটো এটা স্কেলাৰ মেট্ৰিক্স হোৱাৰ পাছত গোটেইবোৰ ডায়েগনেল এলিমেণ্টছ 1 হ'ব, চেমটো হ'ব 1 হ'ব। এইটোক কোৱা হয় আইডেণ্টিটি মেট্ৰিক্স। অ'কে, ভেৰি ইম্পৰ্টেণ্ট, ইয়াৰ কুৱেশ্যন কিন্তু বহুত পাওঁ আমি। চোৱা, এইটো আইডেণ্টিটি মেট্ৰিক্সৰ অৰ্ডাৰ কি হয়? এইটো 3 × 3 অৰ্ডাৰ হয় না, চ' ইয়াক আমি I3 বুলি ক'ব পাৰোঁ। অ'কে, পাছত গৈ পেলাই এইবিলাকৰ কুৱেশ্যনছ কৰিম আমি। চ' আইডেণ্টিটি মেট্ৰিক্সৰ আৰু এক্সাম্পল চোৱা, 1 0 0 1। অ'কে, এইটো এটা আইডেণ্টিটি মেট্ৰিক্স হয়, এইটোও এটা আইডেণ্টিটি মেট্ৰিক্স হয়, অকল 1। অ'কে, এইটো ফাৰ্ষ্ট অৰ্ডাৰৰ হ'ল 1 × 1, এইটো হ'ল 2 × 2 অৰ্ডাৰৰ হ'ল। তাৰপিছত 1 0 0 0 1 0 0 0 1, এইটো কি হয়? এইটো হ'ল 3 × 3 অৰ্ডাৰৰ। আৰু আছে 4 × 4 হ'ব, 1 0 0 0 0 1 0 0 0 0 1 0 আৰু 0 0 0 1। এইটো হ'ল 4 × 4ৰ আইডেণ্টিটি মেট্ৰিক্স। ইয়াক আমি I4 বুলি মাতোঁ। অ'কে, আই হোপ ইমানলৈকে ক্লিয়াৰ হৈছে। লাষ্টত আছে জিৰ' মেট্ৰিক্স মানে ডেফিনেশ্যনৰ লাষ্টত আছে। এইটো হ'ল তোমাৰ 0 0, গোটেইবোৰ 0 0 আৰু একো নাই ইয়াত। অ'কে, ইয়াত আমি O বুলি ৰিপ্ৰেজেণ্ট কৰোঁ ইয়াক। অ'কে, তেনেকুৱা এইটো তোমাৰ যে স্কুৱেৰ হ'ব লাগিব এই কথা নহয়, বুকত দিয়া আছে। চোৱা, এইটো ৰেক্টেংগল হয় না, এইটো কি 2 × 3 হৈ আছে, এইটো 2 × 2 হৈ আছে। চ' এইটো স্কুৱেৰ হোৱাটো ইম্পৰ্টেণ্ট নহয়, বাট বেচিকেলি ইয়াৰ কি ইম্পৰ্টেণ্ট হয়, গোটেইবোৰ বস্তু 0 হৈ আছে, ঠিক আছে, গোটেইবোৰ এলিমেণ্টছ ইয়াত 0 হৈ আছে, ইয়াক কোৱা হয় জিৰ' মেট্ৰিক্স। এতিয়া চোৱা, ইকুৱেলিটি অফ মেট্ৰিক্স মানে কি? ভাবা A B C D। অ'কে, আৰু এটা মেট্ৰিক্স মই লৈছোঁ যোনটোৰ এলিমেণ্ট হ'ল A B C D। এতিয়া দুটা ইকুৱেল হয়। এইটো কিয় ইকুৱেল হয়? বিকজ এইটো এলিমেণ্টৰ কাৰণে এইটো মেট্ৰিক্সৰ কাৰণে তাৰ A11 এলিমেণ্টটো কি হয়? A11 মানে ফাৰ্ষ্ট ৰ' ফাৰ্ষ্ট কলাম হ'ল A, ঠিক আছে না? ইয়াৰ ফাৰ্ষ্ট ৰ' ছেকেণ্ড কলামৰ এলিমেণ্ট হ'ল এইটো B। অ'কে, ফাৰ্ষ্ট ৰ' ছেকেণ্ড কলাম। আই হোপ এইবিলাক বস্তু ক্লিয়াৰ হৈছে এতিয়া। ফাৰ্ষ্ট ৰ' ছেকেণ্ড কলাম, ছেকেণ্ড ৰ' ফাৰ্ষ্ট কলাম, এইবিলাক বস্তুৰ ওপৰত এতিয়া কনফিউজন হ'ব নালাগে। ছেকেণ্ড ৰ' ফাৰ্ষ্ট কলাম কি আছে? C, আৰু ছেকেণ্ড ৰ' ছেকেণ্ড কলাম হৈ আছে D। এতিয়া ইয়াত যদি আমি আহোঁ, ইয়াতো ছেইম আহি আছে। ফাৰ্ষ্ট ৰ' ফাৰ্ষ্ট কলামৰ ভিতৰত আহি আছে A, ফাৰ্ষ্ট ৰ' ছেকেণ্ড কলামত B আহি আছে, ইয়াত C আহি আছে, ইয়াতো D আহি আছে না, ছেকেণ্ড ৰ' ছেকেণ্ড কলাম D আহি আছে। তো বিকজ ইয়াৰ কৰস্পণ্ডিং পজিশ্যনছটো ছেইম এলিমেণ্টছকেইটা বহি আছে। ইয়াত যোনটো বহি আছে এইটো ইয়াত বহি আছে, ইয়াত যোনটো বহি আছে এইটো ইয়াত বহি আছে। চ' পজিশ্যনবিলাকত যদি ছেইম বস্তু বহি থাকে, তেতিয়া আমি ক'ব পাৰোঁ দুটা মেট্ৰিক্স ইকুৱেল হয়। বাট যদি এনেকুৱা থাকে তোমাৰ ইয়াতে A B C D, আৰু ইয়াত আছে ভাবা তোমাৰ A C B D, এইটো কিন্তু ইকুৱেল নহয়। কিয় ইকুৱেল নহয়? বিকজ ইয়াত
এইটো পজিশ্যনটোৰ নাম কি হ'ল A12 ইয়াত A12 B বহি আছে আৰু ইয়াত A12 কি বহি আছে C বহি আছে চ' বিকজ কৰাস্পণ্ডিং এলিমেণ্টছবিলাক ইকুৱেল নহয় চ' ইয়াৰ কাৰণে এইটো মেট্ৰিচেছ দুটা ইকুৱেল নহয় আই হোপ ক্লিয়াৰ হৈছে ইকুৱেল মেট্ৰিক্স মানে কি কৰাস্পণ্ডিং পজিশ্যনটো ছেম এলিমেণ্ট বহি থাকিব লাগে অ'কে তো এতিয়া আমি এক্সাম্পল 4 এটা কৰোঁ এক্সাম্পল 4 চোৱা কি কৈছে x plus 3 z plus 4 2y minus 7 minus 6 a minus 1 0 b minus 3 minus 21 0 equal to 0 6 3y minus 2 minus 6 minus 3 2c plus 2 তাৰপাছত কি আছে 2b plus 4 minus 21 0 এতিয়া কৈছে কি দুটা ইকুৱেল হয় আৰু ফাইণ্ড দ্য ভেলু অফ এক্স ৱাই জেড ABC ওলাব দিছে আমাক অ'কে তো চোৱা বিকজ এইটো ইকুৱেল হয় তো মই গম পাওঁ কি ইয়াত যোনটো এলিমেণ্ট বহি আছে ইয়াত যোনটো এলিমেণ্ট বহি আছে সেইটো ইকুৱেল হ'ব লাগে সেইটোৱে নিয়ম হয় অ'কে ইকুৱেল মেট্ৰিচেছ যদি হয় তো সলিউশ্যন লিখাৰ পাছত আমি লিখিব পাৰোঁ since the two matrices আকৌ প্লুৰেল হয় বুলি মেট্ৰিচেছ লিখি আছোঁ are equal so their corresponding elements are equal নহয় must be equal elements must be equal okay না so corresponding element must be equal মানে হ'ল আমি সব বস্তু নলওঁ চ' ইয়াতে যেনেকুৱা -6 ইয়াতে -6 আছে এইবিলাক আমাৰ দৰকাৰ নাই আমি জাষ্ট সলভ কৰিবৰ কাৰণে কি লাগে x plus 3 must be equal to 0 অ'কে এইটো ইয়াৰ পৰা মই x ভেলু পাই গৈছোঁ -3 আৰু ছেকেণ্ডটো চোৱা z plus 4 মানে this must be equal to কি আছে ইয়াত 6 অ'কে ইকুৱেল টু 6 ইয়াৰ মানে z কিমান হৈ গ'ল z হৈ গ'ল 2 তাৰপাছত আছে আমাৰ 2y minus 7 is equal to ইয়াত কিমান আছে 3y minus 2 3y minus 2 তো ইয়াত মই যদি -2 এইখিনি লৈ আনো তো এইটো হৈ যাব +2 minus 7 আৰু ইয়াত 3y বহি আছিলে এইটো যদি লৈ যাওঁ এইখিনি -2y মানে y is equal to -5 ওলাই আছে দেখি আছা তুমি না y is equal to -5 ওলাই আছে অ'কে চ' এক্স ৱাই জেডৰ ভেলু আহি গ'ল চিমিলাৰলি তুমি ABC ভেলু ওলাব পাৰিবা মই এতিয়া কেলকুলেট নকৰোঁ অ'কে তাৰপিছত এক্সাম্পল 5 চোৱা অ'কে মই চব বস্তু কৰা নাই বিকজ উই হেভ লিমিটেড টাইম আচ্ছা এতিয়া এক্সাৰচাইজ 3.1 লৈকে আমি গুচি যাওঁ 3.1 কি কৈছে এইটো মেট্ৰিক্সেছ চোৱা বুকত আছে ঠিক আছে in a matrix A this write the order of the matrix এতিয়া order লিখিব দিছে হা 2 5 19 -7 35 -2 5/2 12 √3 1 -5 17 এতিয়া order লিখিব দিছে এতিয়া orderটো বহুত ইজি কিমানটা ৰ' আছে 3টা ৰ' আছে অ'কে চ' 3 ইনটু কিমানটা কলাম আছে 1 2 3 4টা কলাম আছে অ'কে এইবিলাক কাৰণে কলাম বুলি কয় আকৌ ৰিপিট কৰি আছোঁ এইবিলাক কাৰণে ৰ' বুলি কয় চ' নেক্সট কি আমি চাব লাগে নম্বৰ 1 কি কৈছে দি অৰ্ডাৰ অফ দ্য মেট্ৰিক্স দি অৰ্ডাৰ অফ দ্য মেট্ৰিক্স ইজ 3 into 4 তাৰপিছত কি আছে নম্বৰ অফ এলিমেণ্টছ চোৱা কি কৈছে নম্বৰ অফ এলিমেণ্টছ তুমি সদায় অৰ্ডাৰক মাল্টিপ্লাই কৰিলে দি নম্বৰ অফ এলিমেণ্টছ ইজ ইকুৱেল টু 3 into 4 ইজ ইকুৱেল টু 12 ঠিক আছে এনেকুৱা আহি যায় নেক্সট কি কৈছে ৰাইট ডাউন দি এলিমেণ্টছ A of 1 3 এতিয়া ভালকৈ চোৱা ফাৰ্ষ্ট ৰ' থাৰ্ড কলামৰ কথা পাতি আছে এইটো 1 3 মানে হ'ল ফাৰ্ষ্ট ৰ' থাৰ্ড কলাম তো ফাৰ্ষ্ট ৰ' থাৰ্ড কলাম কি হ'ব এইটো হ'ল ফাৰ্ষ্ট ৰ' এইটো হ'ল 1 2 থাৰ্ড কলাম এইটো এলিমেণ্টৰ কথা পাতি আছে 19 অ'কে মই মুখেদি কৈ আছোঁ 1 3
a of 1 3 মানে 19 তাৰপিছত কি কৈছে a of 2 1 ছেকেণ্ড ৰ' ফাৰ্ষ্ট কলাম এইটো হ'ল ছেকেণ্ড ৰ' এইটো ফাৰ্ষ্ট কলাম এইটো 35ৰ কথা পাতি আছে অ'কে বহুত ইজি হয় 3 3 মানে এইটো -5ৰ কথা পাতি আছে 2 4 অ'কে ছেকেণ্ড ৰ' ফ'ৰ্থ কলাম মানে 12ৰ কথা পাতি আছে আৰু ফাইনেলি 2 3 মানে ছেকেণ্ড ৰ' থাৰ্ড কলাম মানে 5/2 কথা পাতি আছে চ' বহুত ইজি আছিলে মই একো ডিটেইলছত সোমোৱা নাই ইফ এ মেট্ৰিক্স has 24 elements what are the possible orders it can have question number 2 চোৱা 24 elements হ'লে কিমান what's the possible number of orders 24 elements হ'লে গম পোৱা প্ৰথম possible orders হ'ল 1 into 24 2 into 12 3 into 8 4 into 6 okay তাৰপিছত 6 into 4 8 into 3 12 into 2 আৰু 24 into 1 এইবিলাক সব হ'ল পচিবল নাম্বাৰ অফ অৰ্ডাৰ্ছ যদি একটা মেট্ৰিক্সৰ তাত 24টা এলিমেণ্টছ থাকে নেক্সট কি কৈছে ইফ এ মেট্ৰিক্স হেভছ 18 এলিমেণ্টছ হোৱাট ইজ দ্য পচিবল অৰ্ডাৰ্ছ ইট কেন হেভ 18 এলিমেণ্টছ হ'লে কি পচিবল অৰ্ডাৰ হ'ব পাৰে 18 এলিমেণ্টছ হ'লে পচিবল অৰ্ডাৰ হ'ব পাৰে 1 into 18 2 into 9 3 into 3 9 into 2 আৰু 18 into 1 এইটো হ'ব পচিবল অৰ্ডাৰ্ছ যদি 18টা এলিমেণ্টছ থাকে what if it has 5 elements যদি 5টা এলিমেণ্ট থাকে তো পচিবল অৰ্ডাৰ্ছ কি হ'ব চ' 5টা এলিমেণ্টছ হ'লে 5টাৰ ফেক্টৰ অনলি 1 into 5 আৰু 5 into 1 হ'ব আৰু বাকী একো নাই অ'কে construct a 2 into 2 matrices construct a 2 into 2 matrix elements are given by this okay মই question number 4 or number 3 কৰি আছোঁ হা অলপ হাৰ্ড কুৱেশ্যনটো কৰোঁ কুৱেশ্যন নম্বৰ 4 নম্বৰ 3 অ'কে য'ত আই জে ভিতৰত ৰিলেশ্যনটো কি কৈছে I plus 2j square by 2 অ'কে আমাক চোৱা এতিয়া সলিউশ্যন লিখা পাছত ফাৰ্ষ্ট তুমি বুজিব ট্ৰাই কৰা কি আমাক আমি কেপিটেল একটা এলফাবেট লিখি পেলাই আমাক ওলাব কি আছে 2 into 2 মেট্ৰিক্স 2 into 2 মেট্ৰিক্স হ'লে মই গম পাওঁ এইটো 1 1 হ'ব 1 2 হ'ব 2 1 হ'ব 2 2 হ'ব চ' আমি চাৰিটা বস্তু কেলকুলেট কৰিলে হৈ যাব আৰু একো কেলকুলেট কৰিব নালাগে অ'কে চ' মই কৰি আছোঁ ফাৰ্ষ্ট a 1 1 কি হ'ব এইটো ফৰ্মুলাৰ পৰা আহিব মোৰ 1 1 হা চ' আইৰ জেগাত 1 বহাবা 2 into 1 square by 2 তো এইটো কি হ'ব এইটো 1 plus 2 মানে 3 square মানে 9/2 অ'কে চ' a of 1 2 মানে 1 plus 2 into 2 square by 2 মানে এইটো হৈ যাব তোমাৰ 525/2 অ'কে a of 2 1 মানে 2 plus 2 into 1 by 2 square এইটো কিমান আহি আছে স্কুৱেৰটো খালি ওপৰতে আছে দেখি আছে এইটো 4 স্কুৱেৰ 16/2 আহি আছে 16/2 মানে 8 অ'কে আৰু ফাইনেলি মোৰ a of 2 2 কৰিলে কি হ'ব 2 plus 2 into 2 whole square by 2 চ' ইয়াত আহি আছে মোৰ 4 plus 2 6 6 square is 36/2 মানে 18 অ'কে তো ফাইনেলি মই মেট্ৰিক্স বনাব পাৰোঁ মেট্ৰিক্সটো হ'ব মোৰ এনেকুৱা 1 জেগাত মই লিখিম 9/2 1 জেগাত লিখিম মই 25/2 তাৰপাছত 2 1 জেগাত লিখিম মই 8 আৰু 2 জেগাত লিখিম মই 18 এইটো হ'ল মোৰ এনচাৰ অ'কে মই একবাৰ চেক কৰি লওঁ 3.1 9/2 25/2 8 18 ঠিক আছে কাৰেক্ট এতিয়া চোৱা কুৱেশ্যন নম্বৰ 5 তোমালোকে পাৰিবা কুৱেশ্যন নম্বৰ 6ও পাৰিবা কুৱেশ্যন নম্বৰ 7ও পাৰিবা সব বস্তু ইজি হয় যোনকেইটা বস্তু ইজি হয় মই নপঢ়াম মই ডিফিকাল্ট কুৱেশ্যনছবিলাক কৰাম ঠিক আছে কুৱেশ্যন নম্বৰ 8 চোৱা কুৱেশ্যন নম্বৰ 8এ কি কৈছে কুৱেশ্যন নম্বৰ 8 কৈছে কি ইফ a is equal to a of I j অৰ্ডাৰ হ'ল m into n অ'কে এইটো এটা মেট্ৰিক্স দিয়া হৈছে এইটো স্কুৱাৰ মেট্ৰিক্স কেতিয়া হ'ব যেতিয়া m less than n হয় নাকি m greater than n হয় নাকি m is equal to n হয় না none of these গম পোৱা এইটোও হয় যেতিয়া m আৰু n মানে ৰ' is equal to কলাম হয় তেতিয়াহে আমাৰ মেট্ৰিক্সটো কি হয় স্কুৱাৰ মেট্ৰিক্স হয় তো অপশ্যন এইটো কাৰেক্ট হয় অ'কে which of the given values of x and y makes the following pairs of matrix equal এইটো কেতিয়া ইকুৱেল হ'ব 3x plus 7 5y plus 1
আৰু 2 minus 3x ইয়াত লিখা আছে 0 y minus 2 8 4 কৈছে কোনটো x আৰু y ৰ ভ্যালু কাৰণে এইটো বস্তুটো ইকুৱেল হৈ যাব ওকে তো মোৰ যদি দুটা মেট্ৰিক্স ইকুৱেল হ'ব লাগে দ্যাট মিন্স মোৰ ফাৰ্ষ্ট এইটো ইকুৱেল টু এইটো হ'ব লাগে হা দ্যাট ইজ 3x plus 7 must be equal to 0 তো ইয়াৰ পৰা মোৰ 3x ৰ ভ্যালু কিমান আহি আছে -7 আৰু x ৰ ভ্যালু আহি আছে -7/3 ওকে সো x যেতিয়া -7/3 হ'ব তেতিয়া মোৰ দিস এলিমেন্ট ইকুৱেল টু দিস এলিমেন্ট হৈ যাব আৰু সো x ৰ দুটা ৰিলেচন আছে এটো চেক কৰিলো মই 2 minus 3x must be equal to 4 না দিস ইকুৱেল টু দিস হ'ব লাগিব তেতিয়া মই ক'ব পাৰিম দুটা মেট্ৰিক্স ইকুৱেল হৈ গ'ল সো ইয়াত মোৰ 2 এইটো যদি 4 এখিনি আহি যায় -4 হৈ যাব আৰু -3x এখিনি গুছি গলে কি হৈ যাব +3x তাতে হৈ আছে -2 = 3x তো ইয়াত x ৰ ভ্যালু দেখি আছে কি আহি আছে ইয়াত x ৰ ভ্যালু আহি আছে -2/3 তো সোয়া ইয়াত আহি আছে x ৰ ভ্যালু -2/3 ইয়াত আহি আছে x ৰ ভ্যালু -7/3 সো both cases different x ৰ ভ্যালু আহি আছে that means এটো পসিবল নহয় এটো যোনটো মেট্ৰিক্স দিয়া হৈছে আমাৰ এটো মেট্ৰিক্স কেতিয়াও ইকুৱেল নহব আমি x ৰ ভ্যালু ইয়াত একটা x ৰ ভ্যালু কাৰণে এটো ইকুৱেল নহব দুটা x ৰ ভ্যালু পুট কৰিব লাগিব যোনটো পসিবল নহয় সো ইয়াৰ কাৰণে এটোৰ আনসাৰ হ'ল নাম্বাৰ বি নট পসিবল টু ফাইন্ড ঠিক আছে আই হোপ বুজিছা আমি ক্ৰস চেক কৰি চাইছো এটা কোৱেশ্চন নম্বৰ 10 লাষ্ট কোৱেশ্চন সোয়া the number of all possible matrices of order 3 into 3 with each entry 0 and 1 is মানে একটা ম্যাট্ৰিক্স বনাব দিছে এনেকুৱাকে এলিমেন্টস বহাব লাগিব ওকে এটো কি হয় 3 into 3 ম্যাট্ৰিক্স ওকে এনেকুৱা এটা ম্যাট্ৰিক্স বনাব দিছে 3 into 3 যত ইয়াত পসিবল এন্ট্ৰিজ বিলাক যোনটো আছে ইয়াত তুমি 1 নহলে 0 বহাব পাৰা ওকে ইয়াত তুমি আইদাৰ 1 বহাব পাৰা নহলে 0 বহাব পাৰা তেনে কিমানটা ম্যাট্ৰিক্সেস আছে কিমানটা পসিবল ম্যাট্ৰিক্সেস হ'ব পাৰে যত মই ইচ এন্ট্ৰি এবিলাক এন্ট্ৰি বুলি কোৱা হয় না এফিল এলিমেন্ট বুলি কোৱা হয় ইচ এলিমেন্টৰ জাগাত মই 1 বহাব পাৰো নহলে 0 বহাব পাৰো কিমানটা পসিবল ম্যাট্ৰিক্সেস আছে আমি বনাব পাৰো তো সোয়া এইটো যে এটা পজিশন যে এইটো পজিশন ওকে এইটো পজিশনৰ জাগাত মই 1 বহাব পাৰো নহলে 0 বহাব পাৰো ওকে দ্যাট মিন্স মই দুটা বস্তু বহাব পাৰো ইয়াত সিমিলাৰলি ইয়াতো মই দুটা বস্তু বহাব পাৰো সো ইনটু 2 আকো হা ইয়াক লৈ পেলাই আকো ইনটু 2 ইয়াক লৈ পেলাই আকো মই ইনটু 2 কে দুটা বস্তু বহাব পাৰো আকো ইয়াক লৈ পেলাই ইনটু 2 এনেকুৱা সিমিলাৰলি মই 9 টাইমস ইনটু 2 কৰিব লাগিব হা 9 টাইমস কৰিব লাগিব দ্যাট মিন্স 2 টু দি পাৱাৰ 9 আনসাৰ হ'ল 2 টু দি পাৱাৰ 9 ওকে 9 টাইমস মই 2 মাল্টিপ্লাই কৰিব লাগিব বিকজ ইয়াত দুটা বস্তু বহাব পাৰো না তো এটা বস্তু বহালে জি ম্যাট্ৰিক্স হ'ব মানে 1 বহালে একটা ম্যাট্ৰিক্স ক্ৰিয়েট হ'ব মই দেখাই আছো বুজাই আছো সাপোজ ইয়াত মই a b c d e f g h এন এক্সাম্পল দি আছো মই হা বাকিবোৰ এলিমেন্ট বাদ দিয়া ইয়াত মই 1 বহাব পাৰো নহলে a b c বাকি এলিমেন্ট বিলাক পাহৰি যোৱা অলপ টাইম কিনে হা d e f g h 0 বহাব পাৰো ঠিক আছে দ্যাট মিন্স মই যদি একটা জায়গাতে মই 0 বহাব পাৰো নহলে 1 বহাব পাৰো সো দুটা বস্তু বহাব পাৰো এইটো বস্তু বহালে এটা ম্যাট্ৰিক্স বনি যাব এইটো বস্তু বহালে এটা ম্যাট্ৰিক্স বনি যাব সো দুটা ম্যাট্ৰিক্স বনি আছে না যদি একটা জায়গাতে মই ইন্টারচেঞ্জ কৰো মই দুটা ম্যাট্ৰিক্স বহাব পাৰো এটা জাস্ট এটা বস্তু কাৰণে এটা পজিশন কাৰণে সিমিলাৰলি মই ইয়াতো যদি 1 আৰু 0 বহাব পাৰো ইয়াৰ কাৰণে মই মানে এইটো পজিশন কাৰণে মই আকৌ দুটা ম্যাট্ৰিক্স বনাব পাৰো তো সিমিলাৰলি এনেকা দুটা কৰি মাল্টিপ্লাই কৰি প্লাই মই টোটাল 2 টু দি পাৱাৰ 9 পসিবল ম্যাট্ৰিক্সেস বনাব পাৰো যত every position te মই either 0 বহাব পাৰো या 1 বহাব পাৰো ওকে এনিৱেজ ইয়াত মই হেক কৰি আছো নেক্সট টপিক হল অপাৰেশন অফ ম্যাট্ৰিক্সেস যোনটো সো প্লাস মাইনাস ইজি হয় ইন মাল্টিপ্লিকেশন যোনটো হয় ম্যাট্ৰিক্সেস তাৰ অলপ ধ্যান দিব লাগিব মাল্টিপ্লিকেশনটো অলপ ডিফাৰেন্ট হয় ওকে অলপ বেলেগ টাইপৰ বস্তু শিকিবা নতুন বস্তু শিকিবা মাল্টিপ্লিকেশনত হা সো আমি আজি ইয়াত এন্ড কৰো আৰু ভিডিও কেনেকুৱা লাগিছে বহুত দিন পাছত ভিডিও বনাইছো কবা মোৰ গাও ইমান ভাল নহয় আজি সানডে হয় আজি ডেট হল 18th অক্টোবৰ ওকে আৰু থ্যাংক ইউ মোৰ চেনেল সাবস্ক্ৰাইব কৰিবৰ কাৰণে আৰু থ্যাংক ইউ মোৰ ভিডিওস বিলাক লাইক কৰিবৰ কাৰণে চাবৰ কাৰণে আৰু যদি কিবা মোক ফিডব্যাক দিব মন আছে या फिर মই আৰু কেনেকৈ কি কৰিব পাৰো ভাল হয় তেনেকৈ মোক কোনবা একটা ষ্টুডেন্টে মোক WhatsApp মেসেজ কৰি প্লাই কৈছে কি স্যার PDF দি দিব এতিয়া মই গম নাপাও কি আজি মই যোনকেটা বুজাইছো এইকেটা ডাৰ্টি বস্তু যোনকেটা হৈ গলে এটো ডাৰ্টি হৈছে না ইয়াতে এইকেটা বস্তু যদি মই PDF দিও তেতিয়া এটো কেনেকুৱা হেল্প কৰিব মই গম নাপাও বাট ষ্টিল মই এটা পৰা PDF দিবলৈ ট্ৰাই কৰিম তো তেনেকৈ ফিডব্যাক দি থাকিবা মোৰ কাৰণে কি কৰিলে বেছি বেটাৰ হয় আৰু টাৰ্গেট লৈছো কি জানুৱাৰী আৰু ফেব্ৰুৱাৰীৰ আগতে জানুৱাৰীতে আমি সিলেবাসটো হেক কৰি দিম ওকে ক্লাস 12 থ্যাংক ইউ